নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈ যোৱা 13/3/2022 হৈ যোৱা লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পোষ্ট গীটাৰ কুৱেশ্যন পেপাৰ এখন আলোচনা কৰিম আজি এইটো ভিডিঅ'ত। ইয়াতে পোষ্ট আছিলে ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, গ্ৰেড 4, এটেণ্ডেণ্ট, লেবৰেটৰী এটেণ্ডেণ্ট, পিয়ন, ডাফতাৰী, ষ্টেচাৰ, বিয়েৰাৰ, ডাইছেকশ্যন হল এটেণ্ডেণ্ট, কুক, এনিমেল এটেণ্ডেণ্ট। এইকেইটা আছিলে ধোবী, ৱাছাৰমেন, পেকাৰ, ৱৰ্কশ্বপ ৱৰ্কাৰ। ইয়াতে টোটেল মাৰ্কছ আছিলে 50 মাৰ্কছৰ কুৱেশ্যন আছিলে, 1.5 ঘণ্টাৰ সময় আছিলে। কুৱেশ্যন পেপাৰখন আলোচনা কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। প্ৰথম কুৱেশ্যনটোত আছিলে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰিভাৰ অফ নৰ্দাৰ্ণ ইণ্ডিয়া। তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় দিয়া আছিলে। অপশ্যনবিলাক চাওক, কি কি দিয়া আছিলে: যমুনা, কৃষ্ণা, ৰবি আৰু কোচি দিয়া আছিলে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2, কৃষ্ণা। ঠিক আছে, যদি কুৱেশ্যন কিছুমান ভুল হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি শুদ্ধ কৰি দিব। নেক্সট কুৱেশ্যন গৈছোঁ, অন হুইচ ডে ডাজ ইণ্ডিয়া চেলিব্ৰেট হাৰ ইণ্ডিপেণ্ডেন্স ডে। কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে? ইয়াৰ উত্তৰটো হ'ব 15 আগষ্ট, 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰে। কুৱেশ্যন নম্বৰ 3 আছিলে, হু ৱাজ দ্য ফাৰ্ষ্ট এষ্ট্ৰনাট অফ ইণ্ডিয়া টু গ' ইন টু স্পেচ। মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ A2, ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা আছিলে প্ৰথমজন মহাকাশচাৰী ভাৰতীয়। কুৱেশ্যন নম্বৰ 4 আছিলে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য স্মলেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম। আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো দিয়া আছিলে? ইয়াৰ শুদ্ধটোৰ উত্তৰটো হ'ব প্লুটো। প্লুটোটো হৈছে আটাইতকৈ সৰু গ্ৰহ। কুৱেশ্যন নম্বৰ 5 আছিলে, হোৱাট ইজ দ্য নেশ্যনেল এনিমেল অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো সুধিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2 হৈছে টাইগাৰ। বাঘ হৈছে নেশ্যনেল এনিমেল অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 6 আহিছিলে, হোৱাট ইজ দ্য কেপিটেল অফ বিহাৰ। বিহাৰৰ ৰাজধানী কি সুধিছিলে? বিহাৰৰ ৰাজধানী হৈছে পাটনা। অপশ্যন নম্বৰ C2 হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7 আছিলে, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ অলছ' ন'ন এজ লেণ্ড অফ ৰাইজিং ছান। তলত দিয়া কোনখন দেশক লেণ্ড অফ দ্য ৰাইজিং ছান নামেৰেও জনাজাত? অপশ্যনবিলাক দিয়া আছে চাওক, নৰৱে, জাপান, টাইৱান আৰু ৱেষ্ট ইণ্ডিজ দিয়া আছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, জাপান। লেণ্ড অফ দ্য ৰাইজিং ছান নামেৰে জনা যায় জাপানক। অপশ্যন নম্বৰ B2 শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, দ্য এছিয়েটিক লায়ন ইজ ফাউণ্ড ইন। এছিয়েটিক লায়ন, এছীয় সিংহ ক'ত পোৱা যায়? অপশ্যনবিলাক দিয়া আছে, গিৰ ৰাষ্ট্ৰীয় উদ্যান, কৰবেট, কানহা নেশ্যনেল পাৰ্ক দিয়া আছিলে আৰু দেচিগাম নেশ্যনেল পাৰ্ক দিয়া আছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গিৰ নেশ্যনেল পাৰ্কত পোৱা যায় এছিয়েটিক লায়ন। অপশ্যন নম্বৰ A2 শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9 গৈছোঁ, হু ৰোট ৰামায়ণ। ৰামায়ণ কোনে লিখিছিলে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, বাল্মীকি। ৰামায়ণ বাল্মীকি লিখিছিলে। কুৱেশ্যন নম্বৰ 10, হু ক্ৰিয়েটেড দ্য ফেমাছ পেইণ্টিং অফ মনালিছা। বিখ্যাত চিত্ৰ মনালিছা কোনে অংকন কৰিছিলে? কোনে অংকন কৰি উলিয়াইছিলে? অপশ্যনবিলাক চাওক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D2, লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে পেইণ্টিংখন আঁকিছিলে, অংকন কৰি উলিয়াইছিলে মনালিছা পেইণ্টিংখন। অপশ্যন নম্বৰ D2 হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ৰঞ্জী ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্ট। ৰঞ্জী ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত? ৰঞ্জী ট্ৰফি ক্ৰিকেটৰ লগত জড়িত, ক্ৰিকেট। কুৱেশ্যন নম্বৰ 12 আছে, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড। আমি সকলোৱে জানো মাজুলী হৈছে লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড। অপশ্যন নম্বৰ D2 হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 13 গৈছোঁ, হুইচ ইজ ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত হৈছে নেপোলিয়ন অফ ইণ্ডিয়া, ভাৰতৰ নেপোলিয়ন নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 14 আছে, হুইচ অফ দ্য ফলোয়িং ডেন্সেছ ইজ অৰিজিনেটেড ইন কেৰেলা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2, কথকলি। কুৱেশ্যন নম্বৰ 15 আছে, ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য তাজমহল ছিটুৱেটেড। ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত? তাজমহল আছে UPত আছে, উত্তৰ প্ৰদেশত আছে। নেক্সট কুৱেশ্যন গৈছোঁ, হু এষ্টাব্লিছ দ্য মোগল এম্পায়াৰ ইন ইণ্ডিয়া। এই উত্তৰটো হ'ব অপশ্যন নম্বৰ D2 হৈছে শুদ্ধ উত্তৰ, বাবৰ।
নেক্সট কুৱেশ্যন, হু ডিস্কভাৰ্ড আমেৰিকা ইন দ্য ইয়েৰ 1942? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, খ্ৰীষ্টফাৰ কলম্বাছ। 1942 1942 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিলে? খ্ৰীষ্টফাৰ কলম্বাছে আৱিষ্কাৰ কৰিছিলে। হুইচ ইজ দ্য লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন কোনখন? প্ৰশান্ত মহাসাগৰ। দ্য পেচিফিক অ'চেনখন ডাঙৰ মহাসাগৰ। নেক্সট কুৱেশ্যন, হুইচ মেন মেড কেনেল কানেক্টছ দ্য পেচিফিক অ'চেন উইথ দ্য আটলাণ্টিক অ'চেন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পানামা কেনেল। পানামা কেনেলে সংযোগ কৰিছে। নেক্সট কুৱেশ্যন গৈছোঁ কুৱেশ্যন নম্বৰ 20ত। আপাটানিজ আৰ দ্য ট্ৰাইবেল পিপুল অফ হুইচ ষ্টেট? আপাটানিসকল কোন ৰাজ্যৰ জনজাতি সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2, অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 21টো, হুইচ অফ দ্য ফলোয়িং ইজ প্ৰডিউচ বাই প্লেণ্টছ থ্ৰু ফটোচিনথেচিছ? সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2, কাৰ্বহাইড্ৰেট। চ' এইখিনিতে কৈ থওঁ, যদি কিছুমান কুৱেশ্যন ভুল হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি শুদ্ধ কৰি দিব। কুৱেশ্যন নম্বৰ 22ত আছে ভিটামিন এ ডেফিচিয়েঞ্চি কজেছ। ভিটামিন এৰ অভাৱত কি ৰোগ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাইট ব্লাইণ্ডনেছ, কুকুৰী কণা হয়। নেক্সট কুৱেশ্যনত গৈছোঁ, ৰেড ব্লাড চেল অফ হিউমেন বডি প্ৰাইমেৰিলি কেৰি। চ' কি কেৰি কৰে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অক্সিজেন। চ' এইটো কুৱেশ্যনৰ যদি এনচাৰ ভুল হৈছে চ' আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 23টো। নেক্সট কুৱেশ্যন গৈছোঁ কুৱেশ্যন নম্বৰ 24, মস্কুইটোজ স্প্ৰেড হুইচ অফ দ্য ফলোয়িং ডিজিজ? তলত দিয়া কোনটো ৰোগ মহে বিয়পায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডেংগু। অপশ্যন নম্বৰ D2 শুদ্ধ উত্তৰ। COVID-19 ইজ কজ বাই হুইচ অফ দ্য ফলোয়িং? তলত দিয়া কোনটোৱে COVID-19 সৃষ্টি কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব SARS-CoV-2। অপশ্যন নম্বৰ B2 হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 26ত আছিলে, কেটেৰেক ইজ এ ডিজিজ অফ? কেটেৰেক কোন অংগৰ ৰোগ হয়? অপশ্যন দিয়া আছিলে লিভাৰ দিয়া আছিলে, টিথ, আই দিয়া আছিলে, ব্ৰেইন দিয়া আছিলে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ C2 হৈছে আই, চকুত হয় কেটেৰেক। কুৱেশ্যন নম্বৰ 27টোত আছিলে, হুইচ অফ দ্য ফলোয়িং হৰমন ৰিডিউচেছ ব্লাড গ্লুক'জ লেভেল? চ' তলত দিয়া কোনটো হৰমনে তেজত গ্লুক'জৰ মাত্ৰা কমায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, গ্লাকেজেন। গ্লাকেজেনে কমায়। কুৱেশ্যন নম্বৰ 28ত আছিলে, এগেইনষ্ট হুইচ ডিজিজ ইজ দ্য BCG ভেকচিন গিভেন? চ' কোন ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয়? চ' ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D2, টিউবাৰক্লোচিছ। TBত দিয়া হয়। TB যেতিয়া হয় তেতিয়া BCG ভেকচিন দিয়া হয়। কুৱেশ্যন নম্বৰ 29ত আছিলে, হুইচ অফ দ্য ফলোয়িং ডাজ নট কণ্টেইন ডাইজেষ্টিভ এনজাইম? অপশ্যনবিলাক দিয়া আছিলে গেষ্ট্ৰিক জুইচ, চেলিভা, পেনক্ৰিয়েটিক জুইচ দিয়া আছিলে আৰু বাইল দিয়া আছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ D2, বাইল। অপশ্যন নম্বৰ D। হাউ মেনি ভেন্ট্ৰিকলছ ডাজ এ হিউমেন হাৰ্ট হেভ? চ' মানুহৰ হৃদপিণ্ডত কেইটা নিলয় ভেন্ট্ৰিকল থাকে সেইটো সুধিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে দুটা থাকে। দুটা থাকে। নেক্সট কুৱেশ্যন গৈছোঁ কুৱেশ্যন নম্বৰ 31টো, দ্য চিননিম অফ ইলংগেট। ইলংগেটৰ চিননিম কি হ'ব? ইলংগেটৰ চিননিম হ'ব লেংথেন হ'ব। অপশ্যন নম্বৰ B2 শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 32ত আছিলে, দ্য এননিম অফ আৰ্টিফিচিয়েল ইজ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জেনুইন। যদি ভুল হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 33ত আছিলে, বেটাৰ ডেছ দেন নেভাৰ। চ' এইটোত কি হ'ব? অপশ্যন নম্বৰ C2 হ'ব, আৰ্লি। নেক্সট কুৱেশ্যনত গৈছোঁ, দ্য অপজিট জেণ্ডাৰ অফ ভেকচিন। ভেকচিনৰ অপজিট জেণ্ডাৰ কি হ'ব? ফক্স হ'ব। অপশ্যন নম্বৰ A2 শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 35ত আছিলে, হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ফৰগেট? ফৰগেটৰ পাষ্ট টেন্স সুধিছিলে। ফৰগেটৰ পাষ্ট টেন্স হ'ব ফৰগট হ'ব। অপশ্যন নম্বৰ C2 শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 36ত গৈছোঁ, কমপ্লিট দ্য চেণ্টেন্স ইউজিং দ্য কাৰেক্ট প্ৰিপজিশ্যন। চ' ইয়াতে দিয়া আছিলে, চি ইজ চিটিং ডেছ দ্য ৰক। ইয়াত হ'ব অপশ্যন নম্বৰ D2, অন দ্য ৰক হ'ব। অপশ্যন নম্বৰ D2 শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 37ত আছে, হোৱাট ইজ দ্য গ্ৰুপ অফ কাউ কল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2, হাৰ্ড, HERD। কুৱেশ্যন নম্বৰ 38ত আছিলে, এ পাৰ্চন হু মেন্স শ্বুজ ইজ কল কবলাৰ। অপশ্যন নম্বৰ B2 হৈছে শুদ্ধ উত্তৰ।
Question number 39 to the Pacific is dash ocean of the world. So এটা অপশ্যনবিলাক চব এ দিয়া আছিলে এন দা ওৱান দিয়া আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি টু দা পেচিফিক ইজ দ্য অ'চেন অফ দ্য ৱৰ্ল্ড অপশ্যন নাম্বাৰ চি টু শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন গৈছোঁ হোৱাট ইজ দ্য চুপাৰলেটিভ অফ বেড বেডৰ চুপাৰলেটিভ হ'ব ৰষ্ট অপশ্যন নাম্বাৰ চি টু হৈছে শুদ্ধ উত্তৰ এতিয়া গৈছোঁ মেথছৰ 10টা কুৱেশ্যন আছিলে এনেকৈ আছিলে চিম্প্লিফাই দ্য চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য বিল' 3 + 6 - 3 × 5 / 5 দিয়া আছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এইটো 6 চ' ডিভাইড কৰিলে 6 ওলাব নেক্সট কুৱেশ্যন আছিলে এইটো আছিলে ইফ দ্য কষ্ট অফ দ্য পটেটো ইন দ্য মাৰ্কেট ইজ 40 rupees per kg হোৱাট উইল বি দ্য কষ্ট অফ দ্য 3.5 kg অফ দ্য পটেটো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 140 kg চ' আপোনালোকে কৰি চাব 1 kg দাম হৈছে 40 টকা চ' 3.5 kg দাম কিমান হয় সেইটো উলিয়াব দিছে নেক্সট কুৱেশ্যন 43 আছিলে ছাবষ্ট্ৰেক্ট 2.33 ফ্ৰম 70.333 দিয়া আছিলে চ' ইয়াৰ পৰা এইটো মাইনাছ কৰি দিব বিগ কৰিব তেতিয়া ইয়াৰ উত্তৰটো হ'ব 68.003 68.003 পাব চ' আপুনি বিগ কৰিলে হ'ল কুৱেশ্যন 44 আছিলে ইন এ স্কুল দে আৰ 1000 ষ্টুডেণ্ট আছিলে 40% হুইচ আৰ গাৰ্লছ হোৱাট ইজ দ্য নাম্বাৰ অফ গাৰ্লছ চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 400 অপশ্যন নাম্বাৰ ডি টু হৈছে শুদ্ধ উত্তৰ চ' যদি ভুল হয় আপোনালোকে কমেণ্ট কৰি জনাব ভালকৈ নেক্সট কুৱেশ্যন গৈছোঁ 1 person can consume 150 gram of rice if 120 people are invited to a lunch then how much rice will have to purchase for the lunch দিছিলে যে এজন মানুহে 150 গ্ৰাম চাউলৰ ভাত খাব পাৰে 150 গ্ৰাম খায় এজনে যদি মধ্যাহ্ন ভোজলৈ 120 জনক লোকক নিমন্ত্ৰণ জনোৱা হয় তেনেহ'লে সেইখন ভোজৰ বাবে কিমান পৰিমাণৰ চাউল কিনিব লাগিব চ' আপোনালোকে 150 into 120 কৰিব তেতিয়া ওলাই যাব 18,000 গ্ৰাম ওলাব ইয়াৰ শুদ্ধটো উত্তৰ হ'ব 18 কেজি লাগিব 18 কেজি লাগিব কুৱেশ্যন নম্বৰ 46 আছিলে ডিভাইড 300 by 37.5 দিয়া আছিলে এণ্ড চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য বিল' চ' 300ক যদি আমি 37.5 যদি ডিভাইড কৰোঁ তেতিয়া ইয়াৰ উত্তৰ ওলাব 8 ওলাব ঠিক আছে নেক্সট কুৱেশ্যন গৈছোঁ ইফ 3 men can complete a job in 1 day then how many days will 1 man require to complete the job যদি এটা মানুহে কাম কৰিব পাৰে এজন মানুহে কাম কৰিব পাৰে এটা কাম যদি তিনিজন মানুহে এদিনত কৰে তেন্তে এজন মানুহে সেই কামটো কিমান দিনত কৰিব পাৰিব সেইটো দিছিলে চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 days অপশ্যন নম্বৰ এইটো হৈছে শুদ্ধ উত্তৰ চ' যদি ভুল হয় আপোনালোকে কমেণ্ট কৰি জনাব কুৱেশ্যন নম্বৰ 48 আছিলে হুইচ ওৱান অফ দ্য ফলোয়িং নাম্বাৰছ ইজ এ পাৰফেক্ট স্কোৱাৰ চ' ইয়াতে পাৰফেক্ট স্কোৱাৰ নাম্বাৰটো হৈছে 81 অপশ্যন নম্বৰ বি টু শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 49 আছিলে এ চাম অফ 15,000 ইজ বৰ'ড বাই এ পাৰ্চন এট এন ইণ্টাৰেষ্ট ৰেট অফ 10% per annum for 2 years হোৱাট উইল বি দ্য চিম্পল ইণ্টাৰেষ্ট অন দ্য বৰ'ড এমাউণ্ট আফটাৰ 2 years চ' ইয়াত দিয়া আছে চব অপশ্যনবিলাক 1000 দিয়া আছে 1500 2500 3000 দিয়া আছে চ' এইটো সৰল সুতৰ চিম্পল ইণ্টাৰেষ্ট সৰল সুতৰ ফৰ্মুলা এটা আছে PRT ডিভাইডেড বাই 100 কৰিলে এইটো ওলাই যাব P মানে হৈছে 15,000 R মানে হৈছে 10 আৰু T মানে হৈছে টাইম টু 2 years চ' আমি যদি ডিভাইড কৰি দিওঁ 15,000 ইনটু 10 ইনটু 2 ডিভাইডেড বাই 100 যদি কৰোঁ আমি কিমান পাম 15 ইনটু 10 সৰি 20 ডিভাইডেড বাই সৰি এইটো কৰিলে হ'ব 15 ইনটু 10 কৰিলে ওলাই যাব চ' 150 ইনটু 20 হ'বগে তেতিয়া কিমান হ'ব তেতিয়া হ'ব 3000 হ'ব এই উত্তৰটো হৈছে 3000 অপশ্যন নম্বৰ ডি টু হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন গৈছোঁ কুৱেশ্যন নম্বৰ 50 আছিলে লাষ্ট কুৱেশ্যন এ ট্ৰেইন ইজ মুভিং এ ইউনিফৰ্ম স্পীড অফ 90 km/h
হাউ ফাৰ ইট উইল ট্ৰেভেল ইন 20 মিনিট চ' 20 মিনিটত কিমান অতিক্ৰম কৰিব সেইটো সুধিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি টু 30 কিলোমিটাৰ 30 কিলোমিটাৰ অতিক্ৰম কৰিব চ' ধন্যবাদ আজিৰ ভিডিঅ'ত এইকেইটা আছিলে কুৱেশ্যন আৰু যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ